আজি বতৰটো চাই পেলাই এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ নিশ্চয় আপোনালোকে ভাল পাব কি ৰেচিপি প্ৰথমতে অকমানকৈ হলো আপোনালোকে গমেই পাইছে থামলিখন দেখিলেই যে নহওক কেনে ধৰণে বনালো আহকচোন আৰম্ভ কৰোঁ লগতে সকলোকে হেপি সানডে আৰু মোৰ এটা নতুন ভিডিও মাজলৈ সকলোকে স্বাগতম জনাইছোঁ আহক তেনেহলে মোৰ আজি ভিডিওটো আৰম্ভ কৰিছোঁ এফালে মন কৰক মুৰ্গী মাংস আছে 1 কিলো অলপ বেছি হ'ব আনফালে আকৌ বৰষুণ বতৰ এইকেইদিন খুব বৰষুণ দি আছে আমাৰ ফালে ভাবিলো আজি জালুক দি পেলাই মুৰ্গী মাংস বনাও আৰু লগতে কেমেৰাত বন্দী কৰি আপোনালোকলৈ আগবঢ়াইছোঁ আদা নহৰু এফালে মাংস সকলোখিনি গোটাই লৈছোঁ এফালে মই আকৌ কেইটামান পিয়াজো গুছাই আছোঁ মুৰ্গী মাংসত পিয়াজটো অকমান বেছি হ'লে ভাল লাগে সেয়েহে 1 কিলোলৈ অলপ বেছি আছে মাংস মই পিয়াজ দিছোঁ 500 গ্ৰাম মানে ধৰক আধা কিলো এফালে নহৰু গুছাই আছে আমাৰ মিনিয়ে বৰাবৰ নহৰু আদা আৰু লগতে পিয়াজ এইখিনি প্ৰথমতে যোগাৰ কৰি ল'ব লাগিব নহয়নে বাৰু পিয়াজখিনি মিহি মিহিকৈ কাটি মই এনেকৈ হাতেৰে মুহাই পেলাওঁ কিয় কওকচোন সুন্দৰকৈ মিহি হৈ যায় আৰু ভাল লাগে মানে চব কি ধুনীয়া হৈ গ'ল যেনে হওক এতিয়া মই অলপ হালধি নিমখ লগতে অকমান এটা বস্তু দিম সেইটো কি দিম আপোনালোকে চাই থাকিলে এনেও গম পাবই আৰু এয়া নিমখ আৰু হালধি সোৱাদ অনুসৰি যোগ কৰি ললো লগে লগে যোগ কৰি দিছোঁ অকমান এয়া মিহি কৰি থোৱা পিয়াজ এয়া চাওক অকমান যোগ কৰি দিলোঁ লগতে আৰু এটা বস্তু আছে আকৌ দেই সেইটো হৈছে আমাৰ মিনিয়ে পিচি আছে আদা নহৰু তাৰো অকমান দিব লাগিব এতিয়া খুব ধুনীয়াকৈ মিশ্ৰণটো কৰি লওঁ মুৰ্গী মাংস বনোৱা আগত এনে ধৰণে যদি মিশ্ৰণটো কৰি থৈ দিয়ে সকলোখিনি খাবলৈ বহুতেই টেষ্টি হয় সৰু সৰু দুটামান লেগ পিচ আছে আমাৰ ছোৱালীজনীৰ বাবে যে নহওক 15 মিনিটমান থলো আৰু বেছি দেৰি থোৱা নাই এফালে তেল গৰম হৈ গ'ল এইফালে মই এতিয়া মাংসখিনি জালুক দি বনাবলৈ লৈছোঁ আপোনালোকে চাওকচোন বতৰটো চাই বনাইছোঁ বুলি কিয় কৈছোঁ জানেনে আজি মানে ডাৱৰীয়া ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে আৰু ধৰক অকমান পানী লাগিছে মানে লৰাটো লাগিছে মোৰ ছোৱালীজনী ভাবিছোঁ জালুক দি মুৰ্গী মাংস অকমান বনাও লগতে কেমেৰাত বন্দী কৰিমেই আৰু যি বনাও তাকে বন্দী কৰি আপোনালোকলৈ আগবঢ়াওই আদা নহৰু অকণ দি দিলোঁ অকমান সময় ভাজি দিলোঁ তাৰপাছতে এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি লাহেকৈ মই যোগ কৰি দিম এইয়া মাছ মাংস বা ধৰক অন্য কিবা ৰেচিপি বনাওঁতে যদিহে নিমখ চোকা হয় আপোনালোকক এটা ভাল উপায় দিছোঁ সেইটো আপোনালোকে শেষলৈকে চাই থাকক একেবাৰে শেষতহে কম আৰু দেই আপোনালোকে চাই থাকক চাই থাকিলে গম পাব আৰু বুদ্ধিটো আপোনালোকে জানিবলৈ পাই কেনে লাগিলে সেইটো জনাব মই কিন্তু যিকোনো মাংসত ধৰক তেল নিদিয়াকৈ খাবলৈহে বেছি ভাল পাওঁ আমাৰ ঘৰত আকৌ মানুহজনে তেল নিদিয়াকৈ খাবলৈ বেয়া পায় সেয়েহে তেল অলপ দিছোঁ কিন্তু মুৰ্গী মাংস এনে ধৰণে আপোনাৰ শুকান কেৰাহীত অকমান দেৰি থৈ দিলেও বহুত তেল ওলায় মানে যিকোনো মাংসতে এক্সট্ৰা তেল কিছুমান আছে দিয়কচোন তেল নিদিলেও হয় কিন্তু আজি আকৌ মানুহজনৰ বাবে তেল দিবলগীয়া হৈছে লগতে সানডে বুলি আৰু স্পেচিয়েলকৈ বনাইছোঁ এতিয়া মই আদা নহৰুখিনি মিশ্ৰণ কৰি দিছোঁ মানে 50% মাংসখিনি সিজিলে সিজাৰ পাছত আদা নহৰু যোগ কৰি দিছোঁ লগে লগে জালুকখিনিও দি দিছোঁ জালুকখিনি বৰ দেৰিকৈ দিলে মানে আপোনাৰ জ্বলাটো কম হয় খুব ধুনীয়াকৈ মানে সিজিবলৈ আৰু লগতে জ্বলাটো অলপ বেছি হ'বৰ বাবে আগতীয়াকৈ দিব লাগে সেয়েহে আগতীয়াকৈ দি দিছোঁ এতিয়াও 2-3 মিনিটমান ভাজি দিম আদা নহৰু জালুক দি পেলাই এয়া কেৰাহীত অকমান লাগি গৈছে এনেধৰণে অকমান লাগি গ'লে বেয়া নহয় বাৰু ভালে হয় মানে ধৰক মাংসটো খুব ধুনীয়াকৈ ভজা হৈ যায় আৰু খালি লৰাই থাকিব লাগে এতিয়া 3 মিনিট হৈ গ'ল মেৰিনেট কৰা গামলাটোতে অকমান পানী যোগ কৰি দিলোঁ গৰম পানী এতিয়া খুব ধুনীয়াকৈ আকৌ মিশ্ৰণটো কৰি দিছোঁ এয়া চাওক লোকেল মুৰ্গী মাংস দেই শৰ্ট ভিডিও এটা দিছিলোঁ বাৰু যেতিয়া আমি গুছাই আছিলোঁ যে নহওক 15 মিনিট সুন্দৰকৈ উতলাই দিলোঁ মাংস সুন্দৰকৈ সিজি উঠিলে গোন্ধ একদম ফাটা ফাটি এটা
মাটিৰ পাত্ৰত মাংসখিনি উলিয়াই আপোনালোকক দেখুৱাইছোঁ দেখিবলৈ কেনেধৰণে হৈছে যেতিয়া মাংস বনাই আছিলোঁ মই আলু দিয়া নাছিলোঁ শেষত কেইপিছমান মানে কেঁচা আলু 3টামান কাটি মই দি দিছিলোঁ কিয় জানেনে প্ৰথমে আপোনালোকক কৈছিলোঁ যে নিমখ চুকা হ'লে আপোনালোকে কি কৰিব মোৰো আজি নিমখ চুকা হৈছিলে অকসমাতে চুকা হৈ গ'ল কেইটামান আলু কাটি ফালি ফালি দি দিলোঁ আৰু মানুহজনে যিহেতু আলু নেখায় সেইবাবে মই প্ৰথমতে আলু দিয়া নাছিলোঁ যেতিয়া নিমখ চুকা হ'ল কেঁচা আলু ফালি ফালি কেইটামান দি দিলোঁ আপোনালোকক কৈছোঁ যদি মানে বইল আলু থাকে বইল আলু এটা ভাঙি দি দিলেও হৈ যায় তেতিয়া কিমান চুকা হৈছে আপোনালোকে নিজৰ ওপৰতে মানে গম পাবই খাই চালে কেনেকুৱা লাগিলে ৰেচিপিটো জনাব দেই